বিশ্বনাথ নগৰৰ পৰা বাঘমাৰীলৈ শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰাৰে মহোৎসৱৰ সামৰণি অগণন ভক্তৰ অংশগ্ৰহণ সোমবাৰে বিয়লি প্ৰায় ৫ বজাত বিশ্বনাথ চাৰিআলি চহৰৰ পাভৈ পথত অৱস্থিত ৰাজহুৱা ধৰ্মশালা ভৱনত হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণেৰে শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা মহোৎসৱৰ অন্তিমটো দিনত এক বিশাল ৰথযাত্ৰা উলিওৱা হয়। আজি বিয়লি ৰাজহুৱা ধৰ্মশালা চৌহদৰ পৰা জগন্নাথ ৰথযাত্ৰা উলিয়াই বিশ্বনাথ চাৰিআলি চহৰখন ভ্ৰমণ কৰি ব্যক্তিগত বাঘমাৰী শ্ৰী শ্ৰী জগন্নাথ ইস্কন মন্দিৰত সামৰণি পৰে। প্ৰায় ৫ ঘণ্টা ধৰি এই ৰথযাত্ৰাত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গ'ল। বিশ্বাসৰ প্ৰতীক জগন্নাথ ৰথযাত্ৰাৰ ৰছী টানিবলৈ বাটত খোজকাঢ়ি যোৱা দেখা গ'ল ভক্তসকলৰ উৎসাহ। উল্লেখযোগ্য যে শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা মহোৎসৱ অনুষ্ঠানত বিশ্বনাথ শাখা সংঘৰ ইস্কনৰ সৌজন্যত ৭দিনীয়া ভাগৱত আবৃত্তি জ্ঞান যজ্ঞ বিশ্বনাথ চাৰিআলি ৰাজহুৱা ধৰ্মশালা প্ৰাংগণত ভক্তিৰ পৰিৱেশ সৃষ্টি হৈছিল। আনহাতে মোনাবাৰী চাহ বাগিচাত ৰথযাত্ৰাৰ সময়ত একেই ভক্তৰ সমাগম পৰিলক্ষিত হয়। আপোনালোকৰ ইয়াত আজি ৯দিনীয়া কাৰ্যসূচী আজি সমাপ্ত দিন, তাৰ বিষয়ে কি ক'ব আৰু কেনেধৰণে আপোনালোকে প্ৰস্তুতি চলাইছিলে? আমি মোনাবাৰী গোটেই ৰাইজে আৰু যুৱকসকলে আজি যিটো আমি জগন্নাথ ঠাকুৰৰ শ্ৰী শ্ৰী জগন্নাথ ঠাকুৰৰ যিটো মানে ৰথযাত্ৰা আয়োজন কৰিছিলোঁ, তাতে আমাৰ সকলো যুৱক যুৱতী আৰু মোনাবাৰী ৰাইজে আজি বহুত দিন ধৰি আমাক সহায় সহযোগ কৰি আহিছে আৰু তেওঁলোকৰ আশীৰ্বাদত আজি আমি ঠাকুৰৰ এই যাত্ৰাটো আয়োজন কৰিবলৈ সক্ষম হৈছোঁ আৰু আগন্তুক আমি এই যাত্ৰা মানে কৰি থাকিম বুলি আশা ৰাখিছোঁ। লগতে মানে আমি ধৰক যে এই জগন্নাথ ঠাকুৰৰ যিটো উৰিষ্যাত যিটো প্ৰকাৰে হয়, যিটো নিয়ম নীতিত হয়, হয়তো আমি সেই ধৰণৰ উদযাপন কৰিব নোৱাৰোঁ, কিন্তু তথাপিও যিমান পাৰিছোঁ চেষ্টা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত কেইটা গাঁও মিলি আপোনালোকে পাতিছে পূজাখন? এইটো আমি গোটেই মোনাবাৰী বুলি ক'ব লাগে। ইয়াতে বিহুপুখুৰী, লাহৰিজান আৰু আমাৰ অনলাইন নিউ লাইন গোটেইটো 4টা ডিভিজন আছে আৰু 4টা ডিভিজনৰ যুৱক যুৱতীৰ ৰাইজে সকলো ৰাইজে মিলি পেলাই এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। একত্ৰিত হৈছে, লগতে বুট মাহ প্ৰসাদৰ ব্যৱস্থা কৰিছে। আপোনালোকে কেনেকুৱা কৰিম বুলি ভাবিছে? এই ৰথযাত্ৰাটো আগন্তুক কেনেকুৱা ধৰণৰ কৰিম বুলি ভাবিছে? হয়, আমি যিহেতু এই মন্দিৰ উড়িয়া বস্তি জগন্নাথ মন্দিৰ বহুত পুৰণি মন্দিৰ আৰু এই পুৰণি মন্দিৰ শ্ৰীযুত ভীমতচাৰ নামৰ এজন ব্যক্তিয়ে নিৰ্মাণ কৰিছিল ব্যক্তিগত হিচাপে, কিন্তু ৰাইজে ইয়াত সহযোগ কৰিছিল। বৰ্তমান তেখেত নাই, তথাপিও আমি পৰম্পৰাগতভাৱে এই ৰথযাত্ৰা আমি সকলোৱে মিলি কৰিছোঁ। যোৱা 3 বছৰে আগতে অনুষ্টুপীয়াকৈ হৈছিলে, কিন্তু যোৱা আজি 3 বছৰ হ'ল প্ৰায় আমাৰ বিভিন্ন সংগঠন, আমাৰ চাহজনী ছাত্ৰ সন্থা, যুৱক সন্থা, অন্যান্য সংগঠন মিলাই একত্ৰিত হৈ আমি এই ৰথযাত্ৰা 9 দিন ধৰি আমি কৰি আহিছোঁ। আৰু এই মন্দিৰৰ পৰা আমি শ্ৰী শ্ৰী জগন্নাথ দেৱক লৈ যাওঁ আমাৰ পুৰণা লাইনৰ দুৰ্গা মন্দিৰত। তাতে আমি 8 দিন ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী হয়, নাম কীৰ্তন হয়। ইয়াত মাত্ৰ চাহ জনগোষ্ঠীয়ে নহয়, বিভিন্ন সমাজৰ বিভিন্ন জনগোষ্ঠীৰ লোকে, ভক্তিপ্ৰাণ লোকে ইয়াত সহযোগ কৰে আৰু এটা সমন্বয় আমি বাৰ্তা দিওঁ আৰু ভক্তিপ্ৰাণ বন্ধুসকলে সকলোৱে ইয়াত সহযোগ কৰে আৰু আমি এটা শান্তি লাভ কৰোঁ। গতিকে আগন্তুক দিনবিলাকত ইয়াতকৈ আৰু বেছি ভালকৈ পাতিম বুলি আমি চিন্তা কৰিছোঁ আৰু এইটো ভগৱানৰে ইচ্ছা, তেখেতে শক্তি দিলে আমি আৰু আগুৱাই যাম। ধন্যবাদ। হয়, আপুনি এই ৰথযাত্ৰাৰ লগত প্ৰত্যেকবাৰ দেখোঁ আপুনি জড়িত আছে, কি ক'ব তাৰ বিষয়ে? হয়, আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ আজি যে অন্তিম দিন আৰু এই অন্তিম দিনা যোৱা আমাৰ 7 তাৰিখৰ পৰা আজি 9দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছিলে আৰু এই ৰথযাত্ৰা আমাৰ মোনাবাৰী ননকে বস্তি বিৱ মন্দিৰৰ পৰা আৰম্ভ কৰি নিমবাৰী হৈ আমাৰ মোনাবাৰী হাটখোলা লাইনত তাতে 9 দিন থাকিলে আৰু আজি 9 দিনত পুনৰ পদযাত্ৰা হৈ আমাৰ কেইবাটাও গাঁও সোমাই ইয়াত আজি আহি উপস্থিত হ'লোঁ। আৰু এই ৰথযাত্ৰাত আমাৰ ভগৱান মহাপ্ৰভু জগন্নাথ বলভদ্ৰ সুভদ্ৰা তেওঁলোককে আমি পূজা কৰা হয় আৰু বহুতো ব্যক্তিৰ সমাগম হৈছিলে, বহুতো লোক সমাগম হৈছিলে। আমাৰ ভগৱানে যাতে আমাৰ সকলোকে উন্নতি আৰু কামনা কৰে, এয়া মোৰ কামনা। এইটো 9দিনীয়া কাৰ্যসূচী আছিলে। আজি আমাৰ বহুত মানে অসমৰ ভিতৰত বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ভিতৰত মানে 1 নম্বৰ প্ৰভাৱত পৰিছে আমাৰ জগন্নাথ বড়ো ৰথযাত্ৰা। আজি 23তম
বছৰ বাৰ্ষিক পাৰ কৰিছে আৰু বৃহৎ হাজাৰ হাজাৰ লোক এই সমাৱেশ হয় জগন্নাথ ৰথযাত্ৰাত আৰু আমাৰ জগন্নাথৰ কৃপাত আজি মহাপ্ৰসাদ বিতৰণ কৰোঁ আৰু সমাৱেশ বিগত আজি আগভাগ লৈ বিভিন্ন জনগোষ্ঠীয়ে আহি জগন্নাথৰ ৰথ টানি আজি নিজৰ জীৱনক ধন্য কৰিবলৈ কামনা কৰিছে। হৰে কৃষ্ণ। এই ৰথযাত্ৰা ক'ৰ পৰা ক'লৈ হৈছে? এই যাত্ৰা হৈছে প্ৰথমতে আমাৰ নিজ বাংমাৰীৰ পৰা আৰম্ভ হ'ল বিশ্বনাথচাৰী ধৰ্মশালাৰ তাতে গৈ 7 দিনীয়া কাৰ্যসূচী হ'ল। 7 দিনীয়া কাৰ্যসূচীত জগন্নাথ ৰথযাত্ৰাৰ উপলক্ষে 7 দিনীয়া ভাগৱত অনুষ্ঠানো হ'ল। আমাৰ প্ৰবক্তা আছিল বৃন্দাবনৰ, তেখেতে জগন্নাথৰ লীলা বিষয় কৈছিল আৰু আজি 15 তাৰিখ উল্টা ৰথ হৈছে আৰু এই উল্টা ৰথত সমাৱেশ হৈছে বিভিন্ন লোকসকল আৰু ডাঙৰ পৰিৱেশ সৃষ্টি হৈছে জগন্নাথক। ইতিমধ্যে আমাৰ বাংমাৰীতে উপস্থিত হ'ল জগন্নাথ ৰথখন আৰু এতিয়া আমি ৰথৰ আগমনত জগন্নাথক স্বাগতম কৰিম। এই ৰথযাত্ৰাৰ উদ্দেশ্য কি? উদ্দেশ্য হৈছে যে আমাৰ নিজৰ আধ্যাত্মিক জীৱনখন উন্নতি কৰিবৰ কাৰণে, কাৰণ আমি কলিযুগত আমাৰ মৃত্যুমুখ প্ৰাণী হওঁ আৰু আমি এই মানে আধ্যাত্মিক জগতত যদিবা ধৰ্মৰ লগত সম্পৰ্ক থাকোঁ বা ভগৱানৰ নামত বা তেওঁৰ লীলাৰ লগত সম্পৰ্ক থাকোঁ তো জগন্নাথে নিশ্চয় আমাক এই জগতৰ পৰা উদ্ধাৰ কৰিব পাৰিব। ইয়াত ক'ৰ লোকৰ সমাগম ঘটিছে? ক'ৰ লোকৰ সমাগম ঘটিছে? ইয়াতে বিভিন্ন জনগোষ্ঠীসকলো আহিছে ইয়াতে আৰু আমাৰ বিদেশীৰ ভক্তসকলো সমাৱেশ আহিছে। বৃন্দাবনৰ পৰা প্ৰবক্তা আহিছে, তেওঁ ইয়াতে অৱগত আছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।